Hello everyone, welcome back to my YouTube channel. Ajir ei video tut moi ahi thoka B.Ed entrance examination or syllabus to khub dhuniya ke apnalok explain kori dim. Etia jihetu already admit cards bilak issue hoise aru oha 20 tarikhe exams hobo gotike aru duta ba tinita din majot amar baki ase gotike ei ketaman dinot ami keneke poribo laibo amar preparation to kenuka hobo laibo logote kuntu section or pora kiman marks or questions ahibo pare heneke ami jodi smartly poru tetia hole amar exams definitely bhal hobo aru hei karone মই এই ভিডিওটো লৈ আইছো আপোনালোকক এটু কব কাৰণে যে আপোনালোকে কোনখিনি সেক্টৰৰ পৰা কিমানখিনি কোৱেশ্চনছ আপোনালোকে পঢ়িব আৰু প্ৰিপেয়াৰ কৰিব ইয়াতে মই গোটেই সিলেবাসটো ডিটেইল ভাবে আপোনালোকৰ বাবে ডিসকাস কৰি দিম আৰু লগতে এখিনিও আপোনালোকক কৈ দিম যে কেনেকুৱাকে কোনটো সেকশনৰ পৰা কিমান মাৰ্কছৰ এক্সামত প্ৰশ্ন আহিব তাৰ লগতে আপোনালোকৰ বহুতৰে সাগে আশা কৰি আছে যে আমি গভৰ্নমেন্ট কলেজৰ পৰা B.Ed কৰিম বুলি আৰু গভৰ্নমেন্ট কলেজৰ পৰা B.Ed কৰিব কাৰণে কিমান ৰেংক থাকিব লাগে গতিকে তাৰ বিষয়ে মই ভিডিওটোৰ শেষত আপোনালোকক জনাই দিম গতিকে কাইন্ডলি ভিডিওটো শেষলৈকে চাব আৰু যদি আপোনালোকে B.Ed ৰ প্ৰিপাৰেচন কৰি আছে আৰু আপোনালোকৰ ইংলিশ গ্ৰামাৰত যদি কিবা ডিফিকাল্টি আছে তেতিয়া হলে মই এই চেনেলটোত ইংলিশৰ গ্ৰামাৰৰ ওপৰত কেইটামান ভিডিও বনাই থৈছো তাৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে গৈ চেক কৰিব পাৰে তো আহকচোন আজি ভিডিওটো ষ্টাৰ্ট কৰো তো প্ৰথমতে মই আপোনালোকক লৈ গৈছো এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে ইস্যু কৰা নোটিফিকেশনটো লৈ যত সিলেবাসটোৰ কথা ডিসকাস কৰা আছে আৰু এই নোটিফিকেশনটো তেওঁলোকে কিছুমান চেঞ্জেছৰ কথা কৈছে এই চেঞ্জেছখিনি মই আপোনালোকৰ লগত ডিসকাস কৰিব বিচাৰিছো তাৰ পিছতে মই গোটেই সিলেবাসটো আপোনালোকক ভালকে বুজাই দিম তো এতিয়া বাকিখিনিটো বাৰু আপোনালোকে সবে বুজি পাইছে কোনে দিব পাৰিব হু আৰ এলিজিবল কিমান পার্সেন্টেজ থাকিব লাগিব আপোনালোকৰ ডিগ্ৰীত বা মাস্টাৰ ডিগ্ৰী থাকিনে আপোনালোকে সবে জানে ঠিক আছে আপোনালোকে ডেটস বিলাক ইম্পৰ্টেন্ট ডেটস বিলাকৰ কথা জানে 20 তাৰিখে এক্সামস হ'ব ঠিক আছে বাই 25 আমাৰ মেৰিট লিষ্ট ওলাই যাব তাৰ পিছত আমি সিলেবাসটো লৈ আহো ইয়াতে সিলেবাস ব্ৰেকআপ টু কেনেকে দিছে আমি চাই লওঁ ঠিক আছে তো সিলেবাসটো ডিভাইড কৰিছে ইনটু 4 সেকশনস ঠিক আছে 5 সেকশন সরি সেকশন A B C D and E এতিয়া এই জুনটো 4th 5th সেকশন এই সেকশনটো আগতে নাছিলে এই সেকশনটো আগতে বাকি কেটা সেকশনৰ লগতে মিক্সড হৈ কোৱেশ্চনছ আহিছিলে কিন্তু এবাৰ কি কৰিছে ইয়াক সেপাৰেট কৰি দিছে তো তাৰ বিষয়ে আমি ভালকে আলোচনা কৰিম আহিছো আমি সেকশন 8 সেকশন 8 কি থাকিব জেনাৰেল ইংলিশ ভোকাবুলাৰি টেন্স ভয়েস নাৰেশন প্ৰিপজিশন কাৰেক্ট টেন্স correction of sentence and comprehensions আৰু ইয়াতে টোটাল মার্কস থাকিব আপোনালোকৰ 100 ঠিক আছে এতিয়া ইংলিশ বুলি কলে ইংলিশৰ আপোনালোকে কি পঢ়িব গ্ৰামাৰ বুলি কলে ইয়াতে যদিও আপোনালোকক 4-5টা মান টপিকস দিয়া আছে কিন্তু গ্ৰামাৰৰ সব আপোনালোকে চাব লাগিব ঠিক আছে যেতিয়া আপোনালোকক ভোকাবুলাৰি বুলি কৈছে তো ভোকাবুলাৰিত আপোনালোকে চাব লাগিব এন্টোনিম ঠিক আছে তাৰ পিছত আপোনালোকে চাব লাগিব সিনোনিম তাৰ পিছত আপোনালোকে চাব লাগিব ফ্ৰেজেস এন্ড ইডিয়মস ঠিক আছে তাৰ পিছত আপোনালোকে চাব লাগিব ওয়ান ওয়ার্ড সাবস্টিটিউশন তাৰ পিছত হোমোনিমস চাব আপোনালোকে হোমোনিমস ওকে তাৰ পিছত আপোনালোকে চাব হোমোফোনস ঠিক আছে তো ইখিনি ওয়ার্ড চাব তাৰ পিছত আপোনালোকে স্পেলিং এৰৰস চাব স্পেলিং এৰৰ খিনি আপোনালোকে পঢ়িব ট্রাই কৰিব ওকে তো ভোকাবুলাৰি বুলি কলে এই গুটেখিনি আহি যায় আৰু লগতে ওয়ার্ড মিনিংও আহিব পাৰে আপোনালোকৰ ঠিক আছে তো ইয়াৰে ভিতৰত এন্টোনিম সিনোনিমৰ ভিডিও মই বনাই থৈছো আপোনালোকে যাই চাব পাৰিব তাৰ পিছত আপোনালোকৰ ওয়ান ওয়ার্ড সাবস্টিটিউশনৰ ভিডিও মই আজি ভিতৰত আপোনালোক এই চেনেলত আপলোড কৰি দিম আপোনালোকে চাব হোমোফোনস হোমোনিমস আপোনালোকে কম দিনৰ ভিতৰত পাই যাব আৰু বাকি গ্ৰামাৰৰ মই ভিডিও বিলাক আপলোড কৰিম তাৰ পিছত আপোনালোকৰ ভোকাবুলাৰি পিছত নেক্সট আছে টেন্স এটা টেন্সত আপোনালোকে টেন্সৰ গুটেখিনি যিকোনো কোৱেশ্চনছে আহি যাব পাৰে ঠিক আছে তাৰ কাৰণে আপোনালোকে মোৰ সাবজেক্ট ভাৰ্ব অবজেক্টৰ এটা ভিডিও আছে এই ভিডিওটো আপোনালোকে চাব পাৰিব তাৰ পিছত ভয়েস চাব narration চাব preposition চাব correction of sentences মই কেদিনমান আগতে correction of sentences ৰ ওপৰত এটা ভিডিও বনাইছো যত ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু correction of sentences কেনেকৈ কৰিব লাগে মই আপলোড কৰিছো আপোনালোকে কাইন্ডলি এই ভিডিওটো চেক আউট কৰিব আৰু লগতে কি থাকিব comprehension টো ইয়াতে ক'ব গলে আপোনালোকৰ passage based questions আহিব পাৰে এতিয়া vocabulary ওপৰত আৰু এটা কোৱেশ্চন আহিব পাৰে আপোনালোকৰ clause test বুলি ঠিক আছে ক্লজ টেস্ট টু বেলেগ একো নহয় ইট ইজ দা এডভান্সড ফর্ম অফ ফিল ইন দা ব্ল্যাঙ্কস আহিব পাৰে অপশনস থাকিব অপশনসৰ পৰা আপোনালোকে গ্যাপটো কি কৰিব লাগিব ফিল কৰিব লাগিব তো ইয়াৰ কাৰণে আপোনালোকৰ কি হ'ব লাগিব ভোকাবুলাৰিটো ষ্ট্ৰং হ'ব লাগিব তো ভোকাবুলাৰি সেকশনটো আপোনালোকে ভালকে চাব ঠিক আছে নেক্সট আমাৰ সেকশন বি কি থাকিল আমাৰ জেনাৰেল নলেজৰ ভিতৰত আমি ইন্ডিয়ান হিষ্ট্ৰী ইন্ডিয়ান পলিটি জেনাৰেল সায়েন্স আৰু কারেন্ট এফেয়ার্স আমি চাব লাগিব ইয়াৰ মই ব্ৰেকডাউনটো অলপ পিছতে আপোনালোকক কৈ দিম যে কোনটো সেকশনৰ পৰা কিমান মাৰ্কস যোৱা কেইটামান বছৰত আহিছে
আৰু কোনটো সেকশন আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট ইয়াতে থাকিব আপোনালোকৰ 120 মাৰ্কস দ্যাট মিন্স আউট অফ 400 মাৰ্কস 120 মাৰ্কস অকল কোড থাকিব জেনাৰেল নলেজত থাকিব ঠিক আছে সেকশন সি এটো হল আপোনালোকৰ টেষ্ট অফ ৰিজনিং এন্ড নিউমেৰিকেল এবিলিটি যত অকমান ম্যাথছ থাকিব আৰু ৰিজনিংৰ কোৱেশ্চন থাকিব এতিয়া ইয়াতে 80 মাৰ্কস আছে okay that means আপোনালোকৰ only 80 marks entire out of 400 80 marks of questions কৰিব লাগিব এতিয়া ইয়াতেও মই ব্ৰেক ডাউন কৰি দিম আপোনালোকক যে কোনকেটা কিমানখিনি questions কিহৰ পৰা আহে বা এইকেটা সেকশনৰ পৰা আমি কি চাব লাগিব then section D to important যত আমাৰ current Indian education ওপৰত আহিব issues and policies আমি চাব লাগিব national policy of education 2020 এটো চাব আপোনালোকে ভালকে universalization of elementary education right to education सर्व शिक्षा अभियान secondary education राष्ट्रीय माध्यमिक शिक्षा अभियान এইকেটা আপোনালোকক টপিক ইয়াতে হাইলাইট কৰি দিছে এইকেটা আপোনালোকে মিস আউট নকৰিব ইয়াৰ ওপৰত আপোনালোকে কোৱেশ্চনছ প্ৰিপেয়াৰ কৰি যাব ইয়াতে টোটাল মাৰ্কস থাকিব আপোনালোকৰ 60 আৰু লাষ্ট পাৰ্ট যোনটো এইবাৰ ইনক্লুড কৰিছে হেতু হল 40 মাৰ্কসৰ এথিক্স এন্ড টিচিং এপ্টিটিউডৰ ওপৰত কোৱেশ্চনছ আহিব ঠিক আছে কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব পাৰে অলপ পিছতে মই ব্ৰেক ডাউন কৰি আপোনালোকক কৈ দিম তাৰ তলত আহিছো যত এটা ইম্পৰ্টেন্ট কথা মেনশন আছে যে কাট অফ মাৰ্কস উইল বি 80 for unreserved category and 60 for reserved category candidates. Now, what does this mean? Yate cutoff buli kyo লিখিছে বা এক্সাম নোহোৱাৰ আগতে কাটঅফ টু কিয় এনাউন্স কৰিছে ইয়াতে কাটঅফ টু একচুয়ালি হোল আপোনালোকে ক'ব পাৰে পাসিং মাৰ্কস তা মানে যেনেকে ইয়াৰ আগৰ বাৰত যিমান মাৰ্কস পালেও আপোনালোকৰ লিষ্টত নাম আহি গৈছিল এডমিশন পোৱা নোপোৱা বাৰু বেলেগ কথা ঠিক আছে এইবাৰ কিন্তু ধৰি দিছে যে টু বি এলিজিবল টু এপ্লাই ফৰ এডমিশন ইন এনি কলেজ for the unreserved category you have to score 80 marks out of 400 ত 80 marks আপোনালোকে স্কোৰ কৰিব লাগিব and reserved category ত আপোনালোকে স্কোৰ কৰিব লাগিব minimum 60 marks তেতিয়াহে আপোনালোকক বিএড এন্ট্ৰেন্স পাস বুলি eligible বুলি ভাবা হ'ব আৰু after that you will be able to apply for admission যদি ইয়াৰ তলত মাৰ্কস আহে তেতিয়া কিন্তু এক্সামত এপ্লাই কৰিব স্কুলত বা কলেজ বিলাকত কলেজত বিএড কলেজত এপ্লাই কৰিব আপোনালোকে নোৱাৰিব সো কেয়াৰফুলি এই মাৰ্কস টু মনত ৰাখিব যে মই আনৰিজাৰ্ভ ক্যাটেগৰী যদি above 80 স্কোৰ কৰিব লাগিব আৰু যদি ৰিজাৰ্ভ ক্যাটেগৰী হয় মই মিনিমাম 60 মাৰ্কস মই স্কোৰ কৰিব লাগিব দ্যাট ইজ why it is called as cut off mark okay তো এটো মেনশন কৰি দিছে তাৰ পিছত candidates will be able to appear in any one of the following GU BEd CET 2025 centers কেটাৰ নাম দিছে পিছফালে আমি যদি চাও okay ইয়াতে সেন্টারস কিনিৰ নাম দিয়া আছে যিকোনো এটা সেন্টার আপোনালোকে অফ কোর্স অপ্ট কৰিছে তাৰ পিছত ইয়াতে এক্সামৰ ডিটেইলস দিয়া আছে যে অল MCQs will be MCQ type questions এইখিনি আপোনালোকে ঘৰত নিজে পঢ়ি লব পাৰিব ইয়াতে বেলেগ একো নাই এক্সাম প্যাটাৰ্ন টু ইয়াতে কৈছে ঠিক আছে আৰু এপ্লায়াৰ প্ৰসেসটো ইয়াতে কৈছে তো এইখিনি ইমান দৰকাৰ নহয় এতিয়া আমি দৰকাৰী কথাটো হল যে যেহেতু 3-4 দিন মাত্ৰ বাকি আছে আৰু এক্সাম 20 তাৰিখে হ'ব গতিকে কম সময়ৰ ভিতৰত আমি ভালকে কেনেকৈ প্ৰিপেয়াৰ কৰিম বা কোনখিনি বস্তুৰ ওপৰত আমি ইম্পৰ্টেন্স দিম মই এতিয়া আপোনালোকক এই সিলেবাসটো ব্ৰেক ডাউন কৰি দেখাই আছো আৰু কোনটো সেক্টৰৰ ওপৰত কিমানখিনি কোৱেশ্চনছ আহে হিখিনিও মই আপোনালোকক বুজাই দিম আৰু তেতিয়া এনেকে আপোনালোকে যদি প্ৰিপেয়াৰ কৰে কোৱেশ্চনছ কিনি যদি ঘৰত পঢ়ি যায় ডেফিনেটলি আপোনালোকৰ এক্সামছ ভাল হ'ব ঠিক আছে তো আমি সিলেবাস ব্ৰেক ডাউনটো লৈ আহো তো ফার্স্টত আমি কি চাব লাগিব ফার্স্টত আমি সাম রিজনিং এন্ড মেন্টাল এবিলিটি ঠিক আছে ইয়াৰ পৰা কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব পাৰে ওকে তো ৰিজনিং এন্ড মেন্টাল এবিলিটিৰ নম্বৰ সিৰিজৰ লাষ্ট কেইটামান বছৰত 4 to 6 কোৱেশ্চনছ দেখা গৈছে অহা ইয়াতে কেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিছে মই লিখি দিছো এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক আপোনালোকে ঘৰত চাই যাব তাৰ পিছত কোডিং ডিকোডিংৰ ওপৰত 2 to 3 কোৱেশ্চনছ অহা দেখা গৈছে এনালজিৰ ওপৰত আপোনালোকে ডেফিনেটলি চাই যাব এনালজিৰ কোৱেশ্চনছ আহিবই আহিব ঠিক আছে যেনেকৈ ওয়ার্ড এনালজি আহিব পাৰে বা নম্বৰ এনালজি আহিব পাৰে ঠিক আছে সিলোগিজম বা স্টেটমেন্টস টাইপ কোৱেশ্চনছ আপোনালোকে চাব যেনেকৈ অল এক্সেস আৰু ওয়াই এনেকুৱা টাইপৰ কোৱেশ্চনছ আপোনালোকৰ এক্সামত আহিব পাৰে যত লজিক্যাল ৰিজনিংৰ কোৱেশ্চনছ হয় এইকেইটা ক্লাসিফিকেশন আহিব পাৰে অড ওয়ান বিচৰা বা ক্লাসিফাই কৰা তেনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব পাৰে যেনেকৈ গ্ৰুপিং ফ্ৰম সেটস থাকিব তাৰ পৰা গ্ৰুপ কৰি আমি কি উলাব লাগিব অড ওয়ান উলাব লাগিব ইয়াতে আপোনালোকৰ
দুটা কোৱেশ্চনছ আপোনালোকে ধৰি লওক আহিব পাৰে বা যোৱা কেইটামান বছৰত আহিছে সো এইবাৰো ধৰি ল'ব পাৰে 2 to 3 কোৱেশ্চনছ আহিব ব্লাড ৰিলেচনৰ কোৱেশ্চন চাই যাব ডাইৰেকচনৰ সেন্সৰ কোৱেশ্চন চাব ইয়াৰ ওপৰত 1 বা 2 কোৱেশ্চনছ আহে এৰিথমেটিকৰ ওপৰত 4 to 6 কোৱেশ্চনছ আহিব পাৰে এটো কিন্তু ভালকে মন দিব যে এৰিথমেটিক সেকশনৰ পৰা 4 to 6 কোৱেশ্চনছ আহিব ঠিক আছে দেন এলজেব্ৰা লৈ গৈছো এলজেব্ৰাৰ ওপৰত 3 to 4 কোৱেশ্চনছ আহিব Geometry বা mensuration ওপৰত 2 to 3 questions data interpretation ওপৰত 1 to 2 questions miscellaneous reasoning ওপৰত 1 to 3 questions আহিব পাৰে ইয়াতে আপোনালোকৰ গুটেখিনি মই এটো সাইডত লিখি দিছো যে কেনেকা টাইপৰ questions আহিব ঠিক আছে আপোনালোকে blood relation চাই যাব direction চাই যাব ঠিক আছে area perimeter basic geometry হিখিনি আপোনালোকে চাব তাৰ পিছত ইফালে percentage উলোৱা arithmeticৰ পৰা ratios profit and loss time speed distance হিখিনি আপোনালোকে চাব ঠিক আছে mathematics already reasoning ত কিছুমান কোৱেশ্চন mathematics ৰ কমাই গৈছে যেনেকৈ arithmetic already discuss কৰিলো algebra discuss কৰিলো geometry and mensuration discuss কৰিলো data interpretation stats এটো discuss কৰিলো যেনেকৈ tabular বা graphical data ৰ ওপৰত আপোনালোকৰ কোৱেশ্চনছ আহিব পাৰে time and work pipes and clause এটো আপোনালোকে চাব maths ৰ এই কেটা কোৱেশ্চনছ কিন্তু কমন হয় আহে আৰু লাষ্ট কেইটামান বছৰত 1 ৰ পৰা 2 কোৱেশ্চনছ every year অহা দেখা গৈছে সো আপোনালোকে time work pipes and clause ৰ কোৱেশ্চনছ চাই যাব ঠিক আছে তাৰ পিছত নেক্সট আহিলো আমি টিচিং এপ্টিটিউড টিচিং এপ্টিটিউডৰ কোৱেশ্চনছ আপোনালোকে চাব যেনেকৈ এথিক্স এণ্ড টিচিং এপ্টিটিউড বুলি সেকশন এটা আছিল এটা টিচিং এপ্টিটিউডৰ আমি কি কোৱেশ্চন চাম ঠিক আছে তো আপোনালোকে চাব টিচিং লাৰ্নিং কনসেপ্টছ কিনি আপোনালোকে পঢ়িব ভালকে যত কোৰ এডুকেশনাল ফিলসফিৰ কথা ওপৰত কোৱেশ্চনছ আহিব পাৰে 8 to 10 কোৱেশ্চনছ ইয়াৰ পৰা ধৰি ল'ব পাৰে টিচিং স্কিলছ এণ্ড বিহেভিয়াৰছৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে 6 to 8 কোৱেশ্চনছ যত থাকিব ক্লাছৰুম মেনেজমেন্ট বিহেভিয়াৰাল কন্ট্ৰোল লাৰ্নিং থিওৰিজ মডেলছৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে 4 to 6 যত আপোনালোকে পিয়াজেট আৰু ভিগটস্কি আপোনালোকে থিওৰিজ কিনি আপোনালোকে পঢ়িব লাৰ্নিং থিওৰিজ কিনি আপোনালোকে পঢ়ি যাব এই দুটা তাৰ পিছত সবতছে ইম্পৰ্টেন্ট হল ব্লুমছ টেক্সনমি এটো কিন্তু আহে এভৰি ইয়াৰ 2 to 4 কোৱেশ্চনছ ইয়াৰ ওপৰত থাকিব যত আপোনালোকৰ কগনিটিভ লেভেলছৰ ওপৰত ব্লুমছৰ টেক্সনমি দিয়া আছে এই টেক্সনমি কিনি আপোনালোকে ভালকে চাই যাব ঠিক আছে তাৰ পিছত নেক্সট হল ইভালুৱেচন মেথডছ ফৰ্মেটিভ এসেসমেন্ট চাব লাগিব সামেটিভ এসেসমেন্ট চাব লাগিব বা এসেসমেন্টৰ টুলস কিনি বা টেকনিক্স কিনি আপোনালোকে পঢ়ি যাব যে কেনেকৈ আমি এসেসমেন্ট কৰো বা ষ্টুডেন্ট এটা পঢ়াৰ পিছত আমি তাক ইভালুৱেট কেনেকৈ কৰিম ঠিক আছে দেন ICT in education that means information technology বা কম্পিউটাৰৰ ইউজ আপোনাৰ এডুকেশনত কেনেকুৱা হ'ব এটো খুব ইম্পৰ্টেন্ট হয় এডটেক টুলস বা এপ্লিকেশনস বিলাকৰ কথা পঢ়ি গলে হ'ল তাৰ পিছত এথিক্স এণ্ড লাৰ্নিং অলৰেডি কলো টিচিং এপ্টিটিউডৰ ভিতৰত এথিক্স এণ্ড লাৰ্নিং ইয়াৰ আগতে সোমাই আছিল কিন্তু এবাৰ সেপাৰেট কৰি দিছে ইয়াক যেহেতু গতিকে এথিক্স এণ্ড টিচিংৰ ওপৰত আপোনালোকে কোৱেশ্চন চাব 2 to 3 কোৱেশ্চনছ কিহৰ ওপৰত আহিব কোড অফ কন্ডাক্ট মৰেল ৰেসপন্সিবিলিটি তো এজন টিচাৰৰ কোড অফ কন্ডাক্ট কি হ'ব লাগে মৰেল ৰেসপন্সিবিলিটিজ কি হ'ব লাগে তাৰ ওপৰত আপোনালোকে কোৱেশ্চন চাব দেন এডুকেশনাল ইস্যুজ খিনি আপোনালোকে চাই যাব যত NEP ৰিলেটেড কোৱেশ্চনছ আহিব পাৰে ইনক্লুসিভিটি কোৱেশ্চন আহিব পাৰে বা RTA ৰাইট টু এডুকেশনৰ কোৱেশ্চনছ খিনি আহিব পাৰে তো এইখিনি হল এথিক্স এণ্ড টিচিং এপ্টিটিউডৰ কোৱেশ্চনছ তো এই কেটা কোৱেশ্চনছ আপোনালোকে এনেকে প্ৰিপেয়াৰ কৰিব ঘৰত ঠিক আছে তাৰ পিছত নেক্সট গৈছো আমি জেনাৰেল নলেজ সেকশনৰ পৰা আপোনালোকে কি চাব তো জেনাৰেল নলেজত হিষ্ট্ৰী চাব হিষ্ট্ৰীৰ পৰা ইণ্ডিয়ান হিষ্ট্ৰী বেসিক্যালি চালে হল এনশিয়েন্ট টু মডাৰ্ন হিষ্ট্ৰী আপোনালোকে পঢ়িব ইম্পৰ্টেন্ট যিকেটা ইভেন্টছ আছে হিখিনি কথা পঢ়িব ফ্ৰীডম ষ্ট্ৰাগল পঢ়িব আৰু কনস্টিটিউশনৰ কথা পঢ়িব এইখিনি খুব ইম্পৰ্টেন্ট ইয়াতে আপোনালোকে কিছুমান অসম ৰিলেটেড কথাখিনি আপোনালোকে পঢ়িব পাৰে যোনটো এডুকেশনৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চনছ আহিব পাৰে ইয়াতে হিখিনি আপোনালোকে চাব তাৰ পিছত পলিটি আপোনালোকে কি পঢ়িব পলিটি কনস্টিটিউশন পঢ়িব ৰাইটস পঢ়িব শিডিউলস পঢ়িব এণ্ড বডিজ পঢ়িব ঠিক আছে ইয়াতে 6 to 8 কোৱেশ্চনছ যোৱা কেইটামান বছৰত অহা দেখা গৈছে আৰু হিষ্ট্ৰীৰ ওপৰত 8 to 10 কোৱেশ্চনছ আহিছে এবাৰ কমো আহিব পাৰে কাৰণ এইখিনি আমাৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ যেহেতু প্যাটাৰ্ন চেঞ্জ হৈছে গতিকে অকমান ইফাল হ'ব পাৰে নম্বৰ অফ কোৱেশ্চনছ তো এনেকুৱা কোৱেশ্চন এটলিষ্ট ইয়াতে 8 to 10 বুলি আছে কিন্তু আপোনালোকে 5 to 6 কোৱেশ্চনছ ধৰি ল'ব পাৰে তাৰপিছত সায়েন্স এণ্ড টেকনলজিৰ ওপৰত চাব আপোনালোকে 6 to 8 কোৱেশ্চন যত বায়োলজি চাব কেমিষ্ট্ৰি চাব বেসিক আপোনালোকে কেমিষ্ট্ৰি কোৱেশ্চনছ কিনি 9 10 ৰ যিখিনি সায়েন্সৰ বুক তাৰ পৰা আহিব কোৱেশ্চনছ কিনি ফিজিক্সৰ চাব এনভায়ৰনমেন্টাল কনসেপ্টছ কিনি আপোনালোকে অলপমান পঢ়ি যাব এনভায়ৰনমেন্টাল সায়েন্সৰ পৰা জিওগ্ৰাফিৰ আপোনালোকে কি চাব 2 to 4 কোৱেশ্চনছ মোৰ মতে দুটা কোৱেশ্চনছ আহিব পাৰে ঠিক আছে মোস্ট প্ৰবেবলি যত ইন্ডিয়ান ফিজিক্যাল জিওগ্ৰাফি ৰিভাৰ্স এণ্ড সাইক্লোনছ বেসিক্স কিনি চাই গলে হল আপোনালোকৰ কারেন্ট এফেয়াৰ্ছত আপোনালোকে কি চাব কারেন্ট এফেয়াৰ্ছত গভৰ্নমেন্ট স্কিম চাব এৱাৰ্ড চাব ট্ৰিটিজ চাব আৰু ডিফাৰেন্ট টাইপস অফ ইভেন্টস বিলাক চাব যিবিলাক এইবিলাক হৈ গৈছে বা গভৰ্নমেন্ট স্কিমছ কিছুমান চাব আৰু লগতে
নতুনকে গভৰ্ণমেণ্টৰ যিখিনি এডুকেশ্যন ৰিলেটেড স্কিমছ যিবিলাক নতুনকে ওলাইছে ডিফাৰেণ্ট টাইপছ অফ স্কলাৰশ্বিপছ ওলাইছে সেইখিনি আপোনালোকে অকণমান পঢ়ি যাব ঘৰত তো এইখিনি আছিলে আপোনালোকৰ চিলেবাছৰ ব্ৰেকডাউনখিনি এতিয়া আহোঁ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ যে এইবাৰ আমিতো গম পালোঁ যে কাট অফ কিমান আমাৰ আনৰিজাৰ্ভডৰ কাৰণে 80 আৰু ৰিজাৰ্ভডৰ কাৰণে 60 আউট অফ কিমান 400 এতিয়া কোৱেশ্চনটো হ'ল যে আপোনালোকৰ বহুতয়ে ভাবি আছে যে আমি গভৰ্ণমেণ্টৰ পৰা বিএড কৰিম বুলি এতিয়া গভৰ্ণমেণ্টৰ পৰা বিএড কৰিব লাগিলে প্লিজ বি কেয়াৰফুল আপোনালোকে এটা কথা মনত ৰাখিব যে ইউ হ্যাভ টু বি উইদিন 100 ৰেংক আপোনালোকৰ ৰেংকটো 100 ৰ ভিতৰত আহিব লাগিব ওকে minimum 100 ৰ ভিতৰত থাকিব লাগিব because government college বিলাকত সিটৰ capacity বহুত কম থাকে সো তাতে সিট পোৱাটো বহুতে কি হৈ যায় ৰেয়াৰ হৈ যায় বহুত কষ্ট হৈ যায় সিট পাব কাৰণে সো আপোনালোকে 100 ৰ ৰেংকৰ ভিতৰত আপোনালোকৰ ৰেংক আহিব লাগিব এতিয়া 100 ৰেংক আনিব লাগিলে আপোনালোকে কিমান মাৰ্কস স্কোৰ কৰিব লাগিব আউট অফ 400 তো ইয়াতে মই আপোনালোকক ক'ব বিচাৰো যে 2023 আউট অফ top 100 or marks last marks to asile 220 okay aru highest marks asile hitu bosor 280 or something enuka kiba marks asile 2024 ot okoman bahi goise etu gusi goise 230 out of 400 that means etu last mark hoy 100 rank ot thoka student tur gotike eibar 2025 ot apnaluke dhori lok je ami 240 er uporot score koribo laibo aru jodi apnalukor score jodi 240 ba 240 er uporot thake definitely apnaluke 100 rank ot ahiboy gotike tetia apnaluke 100% sure hobo pare je government college bilakot apnalukor ki hobo pare admission hoi jabo aru government college ot admission hoar loge loge apnaluke ki pabo of course apnalukor fees structure to uporot bahut khini ইয়াৰ ইম্প্যাক্ট আহি যাব বহুত পইচা আপোনালোকে দিব নালাগে গভৰ্ণমেণ্ট কলেজ বিলাকত আপোনালোকৰ বহুত বেনিফিট লগতে আপোনালোকে স্কলাৰশ্বিপছ বিলাকো এপ্লাই কৰিব পাৰিব তো এইখিনি সুবিধা আপোনালোকে গভৰ্ণমেণ্ট কলেজত পাব ঠিক আছে কিন্তু তাৰ বাবে আপোনালোকক কি হ'ব লাগিব টপ 100 ত স্কোৰ কৰিব লাগিব ওকে তো ডিপেন্ডিং অন দা ষ্টুডেন্টস এপ্লাইং to the government colleges depend kore kintu top 100 or bhitor thakile apnalokor chances to ki hobo beshi hobo aru tar karone ekhini marks apnaloke 240 marks at least target kori poribo laibo minimum 240 marks out of 400 to ekhini asle syllabus breakdown moi akha korisu je apnaloke eneke etia topic wise ulai pori thakok aru english or related jodi apnalokor kiba doubt ase confusion ase tetia hole moi ei channel tut english or ketaman video upload korisu already ekhini apnaloke description box ot link পাই যাব হেতু চেক আউট কৰক আৰু আজি কালি ভিডিওত মই আৰু কেটামান কোৱেশ্চনছ ইংলিশ গ্ৰামাৰৰ ওপৰত আপলোড কৰিম তো কাইন্ডলি মোৰ চেনেলটো চাই থাকিব সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিব যদি মোৰ ভিডিওটো ইনফৰমেটিভ লাগিছে সো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং